গুৱাহাটী পুলিচৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত এটা পাৰ্টিকুলাৰ কেছৰ ইনভেষ্টিগেশ্যনত আমাৰ এটা মেজৰ ৰিকভাৰী হৈছে যোৱাকালি, যাৰ বিষয়ে আমি অৱগত কৰিব বিচাৰিছোঁ। এটা কেছটো আছিলে 59/24, যোৱা বছৰ ছেপ্টেম্বৰ মানতে ৰেজিষ্টাৰ এটা কেছটো এনেকুৱা আছিলে যে আমাৰ ইনফৰমেশ্যন আছিলে সেইটো সময়ত যে এটা মানে ইনচাৰ্জেণ্ট গ্ৰুপ এটা নতুনকৈ খুলিব বিচাৰিছিলে কেইটামান ল'ৰাই মানে ওদালগুৰি ডিষ্ট্ৰিক্টত, ৰিভলিউচনাৰী ফ্ৰণ্ট অফ গ্ৰেটাৰ আছাম বুলি। তো সেই কেছটো ইনভেষ্টিগেশ্যন কৰোঁতে সেই সময়তে যোৱা ছেপ্টেম্বৰতে ওদালগুৰি টাউনতে আমি ৰাজীৱ ডেকা বুলি মানুহ এজনৰ ঘৰত এটা লাইভ গ্ৰেনেড পাইছিলোঁ, আৰু সেইটোৰ ইনভেষ্টিগেশ্যনত অলৰেডি 4জন মানুহ এৰেষ্ট হৈছিলে। আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আৰু মানে 4জন মানুহ এৰেষ্ট হৈছিলে: ৰাজীৱ ডেকা, জুমন বৰা, পিংকু চিলৰ, জিন্তু বৈশ্য। আৰু ইনভেষ্টিগেশ্যন চলি আছিলে বহুত দিনৰ পৰাই। আৰু আমি ৰিচেণ্টলি পুৰণা কেছ কিছুমান ৰিইনভেষ্টিগেট কৰা যেতিয়া আৰম্ভ কৰিলোঁ, দেখিলোঁ যে এই পাৰ্টিকুলাৰ কেছটোত আৰু এজন মানুহ যাৰ বহুত মানে কেছটোত জড়িত হৈ আছে, তেওঁক এৰেষ্ট কৰিবলৈ বাকী আছে। তো আমি যোৱা সোমবাৰে 3 তাৰিখে আমাৰ ইয়াৰ পৰা এটা টীম, টংলা থানাৰ পৰা এটা টীম গুৱাহাটী গৈছিলে, আৰু বিজয় অসম এলিয়াছ পাপু কোচ, এজন মানে ৱেল ন'ন আলফা কেডাৰ, তেখেতক আমি গুৱাহাটীৰ পৰা এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ, আৰু গুৱাহাটীৰ পৰা ইয়ালৈ লৈ অহা হ'ল, আৰু ইণ্টাৰগেশ্যন চলাই থকা হৈছিলে। আৰু ইণ্টাৰগেশ্যনৰ বেচিছতে আমি যোৱাকালি আমাৰ এটা পুলিচ টীম, আমাৰ SDPO ভেৰগাঁও, OC টংলা আৰু IC লালপানী, তেওঁলোকে ডিমাচাংগা জংঘল লালপানী আণ্ডাৰত আছে। তো তাত এটা কালি ৰাতি লেট নাইট এটা অপাৰেশ্যন কৰিবলৈ গ'ল এই আমাৰ বিজয় অসম এলিয়াছ পাপু কোচক লৈ পেলাই। আৰু তাত মানে যোনটো অপাৰেশ্যনত গ'ল, তাতে তেওঁ দেখুওৱা মতে আমি 2টা লাইভ গ্ৰেনেড পাইছোঁ, আৰু 55 লাইভ এমিউনিশ্যন পাইছোঁ, আৰু এটা ডিটনেটৰ পাইছোঁ। তো এই তেওঁৰ মানে একিউজজনৰ, আছামীজনৰ ইনভেষ্টিগেশ্যনতে এইখিনি বস্তু আমাৰ ৰিকভাৰী হৈছে। আৰু এইটো আমাৰ কাৰণে এটা যথেষ্ট ডাঙৰ সফলতা, যে কাৰণ এনেধৰণৰ যোনখিনি এমিউনিশ্যনছ আছে সেইখিনি পুলিচৰ হাতত নাথাকালৈকে, যেতিয়ালৈকে বাহিৰত থাকে, সেইখিনি সদায় এটা ৰিস্ক থাকে, কাৰণ 2টা গ্ৰেনেড যদি বাহিৰতে আছিলে ক'ৰবাত, সেইটো সদায় এটা ছিকিউৰিটি থ্ৰেট থাকে। আৰু এই আমাৰ কাৰণে এইটো যথেষ্ট ডাঙৰ এটা সফলতা আমাৰ ওদালগুৰি আৰক্ষীৰ কাৰণে। আৰু এই কেছটো আমি আমাৰ অলমষ্ট ইনভেষ্টিগেশ্যন শেষেই হৈছে, আৰু এই কেছটোত আমি চাৰ্জশ্বিট কৰি দিম সোনকালে। আৰু ইয়াৰ লগতে এইটোৱেই আমাৰ সদায় আমাৰ চেষ্টা থাকিব যে এনেধৰণৰ যদি ক'ৰবাত মানে আৰ্মছ বা এমিউনিশ্যন, ইলিগেল আৰ্মছ বা এমিউনিশ্যন ক'ৰবাত আছে, আমি এটা ডেডিকেটেড ড্ৰাইভ এটা চলাম ওদালগুৰি আৰক্ষীৰ তৰফৰ পৰা, যাতে এনেধৰণৰ য'ত যি আৰ্মছ এমিউনিশ্যন আছে আমি উলিয়াবলৈ সক্ষম। তেখেত আছিলে মানে বিজয় অসম বুলি, সি মানে পুৰণা কেডাৰ, প্ৰায় 2012তে সি আলফাত জইন কৰিছিলেগৈ, আৰু 6-7 বছৰমান আলফাৰ কেম্পতে আছিলে। তাৰপিছত ইয়াত যেতিয়া ঘূৰি আহিছিলে, ঘূৰি আহি পেলাই গুৱাহাটীত 2019ত এটা মানে চিটি চেণ্টাৰত এটা বম ব্লাষ্ট হৈছিলে, তাতে তেওঁ মেইন একিউজড আছিলে, আৰু সি বহুত দিন জেলত আছিলে। আৰু এই যোনটো মানে আমি যোৱা বছৰ যোনটো কেছ ৰেজিষ্টাৰ কৰিছিলোঁ, সেইটোত তেওঁ মানে জেলত থাকোঁতেই, জেলৰ পৰাই এটা কমিউনিকেশ্যন ৰাখি পেলাই ইয়াত মানে বম আনি পেলাই লগতে ইয়াতে এনেকুৱা ধৰণৰ এটা সংগঠন গঢ়াৰ এটা চেষ্টা চলাই আছিলে জেলৰ পৰাই। তো সেই যিহেতু আমাৰ তাত এভিডেঞ্চখিনি আমি পাইছিলোঁ, সেইকাৰণে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত তেওঁক এৰেষ্ট কৰা হ'ল যোৱা সোমবাৰে। আৰু তেওঁৰ পৰা ইতিমধ্যে আমি যোনটো মানে এটা ছাছপেক্ট কৰি আছিলোঁ, তেওঁৰ পৰা ইমানখিনি বস্তু ৰিকভাৰীও কৰা হ'ল, য'ৰ পৰা আমি গম পালোঁ যে তেওঁ আগতেও যিহেতু সি আলফা কেডাৰ এটা আছিলে, তো এতিয়াও তেনেকুৱা ধৰণৰ কাৰ্যকলাপ কণ্টিনিউ ৰাখিছিল। এতিয়া নতুন সংগঠনটোতো হ'বই নাপালে, মানে আমি তেতিয়াই বস্তুটো বন্ধ কৰি দিয়া হ'ল। আলফা কেডাৰ আছিলে এটা সময়লৈকে, 2019লৈকে, তাৰপিছততো পুলিচ কাষ্টডি বা জেলতে বহুত বছৰ আছিলে, কিন্তু ষ্টিল তেনেধৰণৰ এক্সটৰ্শ্যন বা এনেকুৱা ধৰণৰ কাম চলাই আছিলে, যি কাৰণে এই কেছটোত তেওঁকো এৰেষ্ট কৰা হৈছে আকৌ এবাৰ। আলফা সদস্য হৈ থকা নাই বুলি ভাবোঁ। আগতে যোনটো মই কৈছোঁ, গুৱাহাটীৰ 2019ৰ যোনটো বম ব্লাষ্টৰ কেছ আছিলে, তাতে তেওঁ ডাইৰেক্টলি ইনভল্ভ হৈছিলে, নিজেই গ্ৰেনেড দলিয়াইছিলে, আৰু সেইটো কেছতে এৰেষ্ট কৰা হৈছিলে। NIA এটা কেছ আছিলে, সেইটো কেছতে এৰেষ্ট কৰা হৈছিলে। তো এইটো তেওঁৰ 2nd নম্বৰৰ কেছ য'ত এৰেষ্ট কৰিছিলে। বিজয়
ডিব্ৰুগড়ত আছিলে তেখেতৰ ঘৰটো। তো আমি কিন্তু তেওঁক গুৱাহাটীৰ পৰা এৰেষ্ট কৰিছোঁ। ডিব্ৰুগড় থানাত নাই, গুৱাহাটীত মানে NIA কেছ এটা যোনটো কৈছোঁ, NIA কেছটো তাৰ চলি আছে কিন্তু বেইল পাইছে, সেইটো কেছত অলৰেডি বেইল পাইছে। তেখেতে মানে ফুল প্লেনিং আছিলে আৰু মানে সেইটো সময়ত জেলত আছিলে যোৱা বছৰ, কিন্তু জেলৰ পৰাই বেলেগ মানুহৰ কণ্টেক্টত আহি তেওঁ তাৰ পৰাই সেই সংগঠনটো মানে ফৰ্ম কৰাৰ এটা প্লেনিং চলাই আছে। সেই নতুন সংগঠন যোনটো আছে, নতুন সংগঠনটোৰ তেনেকুৱা কোনো অস্তিত্ব হ'বলৈ নাপালেগৈ। সেইটো কাৰণে আমি এক্স আলফা কেডাৰ হিচাপে তেওঁক গঠিত কৰিম। মুঠ টোটেল তেওঁক ধৰি 5জন হ'ব। নাম কেইজন আমি দি দিম।